Hello everyone, welcome back to my another vlog. আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি আবেলি আমি মাৰ লগত তেনেকৈ চাহ খাওঁ গোটেইকেইজনীয়ে মিলি আৰু লিজাই লৈ আহিলেগৈ পেৰা। বোলো দে অকণমান ভিডিঅ'কে কৰি থৈ দিওঁ, তাই হেনো মিঠা খাবলৈ মন গ'ল, সেইকাৰণে চবেই পেৰা চাহ চানা এনেকৈ খাই ল'লোঁ। আৰু এইফালে মই আহি পেলাই ৰাতিৰ ভাতো বনালোঁ। ভাত বনাই পেলাই দেখিলোঁ 9টা বাজি গৈছে আৰু অকণমান হাতত দেখোন সময় আছে, সেইকাৰণে লৈছোঁ অকণমান আটা, তাতে দি দিছোঁ ৰিফাইন তেল। আপোনালোকে ইচ্ছা কৰিলে ময়দাও ল'ব পাৰে দেই, মই আকৌ আটাই লৈছোঁ। আৰু তাৰপাছতে সেইখিনি ধুনীয়াকৈ মোহাৰিছোঁ। ইয়াত মই কোনো ধৰণৰ নিমখ দিয়া নাই। আৰু এয়া চাওকচোন মোৰ এইখিনি মাৰা হৈ গৈছে। অকণমান কুহুমীয়া পানীৰে মাৰিছোঁ দেই, ভালকৈ দেখুওৱা নাই আৰু ভিডিঅ'টো দীঘলীয়া হৈ যায় আৰু সকলোৱে জানেই যিহেতু। এইফালে চচপেন এটাত তুলি দিছোঁ 1 কাপ পানী আৰু 1.5 কাপ চেনি দেখাইছোঁ যদিও মই আকৌ দিলোঁ দেই, প্ৰায় 2 কাপ চেনি মোৰ দিছোঁ। তাৰপাছত চেনিটো অকণ এইফালে দেখিছেনে, এইটো উঠাইছোঁ যে, এইটো এটা গোটা মগু পৰি আছিলে, সেইটো উঠাই দিছোঁ। আৰু মানে চেনিটো অকণ বেছি দিলে চিৰাপটো অকণমান ঘন হ'লে ভাল, গাত বগা বগাকৈ লাগি ধৰে চেনিখিনি বনাওঁতে, মানে চেনি চিৰাপটো বনাওঁতে বৰ বেছি কষ্ট নহয়। চেনি অকণ সৰহকৈ দিলে বেছি সময় পগাই নাথাকিলেও হয়। আৰু এইফালে মই এয়া মোটা মোটাকৈ অকণমান কাটি লৈছোঁ স্কুৱেৰ শ্বেপত, যেনেকৈ কাটা নিমকিৰ মানে প্ৰচেছটো ঠিক একেই। ইয়াত খালি নিমখ দিয়া নাই আৰু অকণমান মোটাকৈ কাটিছোঁ। আৰু সেই একেই মেথড এফালে বেলি গৈছোঁ, এফালে ভাজি গৈছোঁ। অকণমান চিমত থৈ পেলাই ভাজিছোঁ যাতে ভিতৰলৈকে ভালকৈ সিজি যায়। অলপ সময় লাগে, কিন্তু মই সেইফালে কাটো মানে এইফালে মোৰ এইখিনি হৈয়ে যায়গৈ। আৰু এয়া চাওক মই উঠাই থৈ লৈছোঁ, এইয়া মোৰ হৈ গ'ল। কিন্তু কাঁহীখনত অকণ সৰু হৈছে কাৰণে মই এফালে এটা চচপেনলৈ বাকি লৈছোঁ আৰু তাতে মই চিৰাপখিনি ঢালি দিছোঁ, চেনিৰ চিৰাপখিনি। আৰু ইতিমধ্যে মোৰ কি হৈ গ'ল জানেনে, ভাত খোৱাৰ টাইম পাৰেই হৈ গ'ল। গতিকে এয়া আজি ৰাতিপুৱাহে দেখাইছোঁ। ৰাতি ভাত পানী খাই তেনেকৈয়ে শুই থাকিলোঁ চচপেনটোতে থৈ। এয়া আজি ৰাতিপুৱাহে আকৌ ভৰাইছোঁ এইখিনি, কাৰণ ৰাতি মানে কি হৈছে, বহুত দেৰি হৈ গৈছিলে বনাওঁতে মেলোঁতে সময় লাগে। ভাবিছিলোঁহে 1 ঘণ্টামানত হৈ যাব, কিন্তু সময় অকণ ভবাতকৈ বেছিয়ে লাগি গ'ল। আৰু আজিকালি মই বহুত সময় থিয় হৈ থাকি দুটা বস্তু একেলগে কৰিবই নোৱাৰা হৈছোঁ, সেইকাৰণে অকণকৈ এটা এটাকৈ আগবঢ়াই লৈ গৈ আছোঁ। আৰু এয়া আজি ৰাতিপুৱা দেখিছেনে, আই ঐ এনেকুৱা কুঁৱলী পৰিছে। দুদিনমান নাছিলে জানেনে, দুদিনমান পৰিছিল আকৌ নোহোৱা হৈ গৈছিল। মই বোলো আৰু নপৰে চাগে। এয়া বিহু আহিছে নহয়, দেখিছেনে, ৰাতিপুৱা যে উঠিবলৈকে মন নাযায়। আপোনালোকৰ বাৰু হয়নে নহয় তেনেকুৱা? ইফালে দিনটোক সময়ে নোজোৰেগৈ মোৰ। তাৰপাছতে এওঁ ল'লে ভাঙোন মাছকেইটা দেখি আকৌ মনটো বেয়াও লাগিছে। ৰিকিয়াই এই মাছটো খাবলৈ খুব বেয়া পায়, বহুত কাঁইট পায়। সেইকাৰণে ভাবিলোঁ কিয় বা ভাঙোন মাছ ল'লে আজি। মই এইফালে গোঁসাই ঘৰত আছিলোঁ, গতিকে ক'বও নোৱাৰিলোঁ। এওঁ লোৱা দেখি ধুনীয়াকৈ ভাজিয়ে লৈছোঁ। ভাবিছোঁ কি কৰোঁ কি নকৰোঁ আপোনালোকক বাৰু দেখাই থাকিম, কিন্তু প্ৰথমতে এওঁক ভাজি পেলাই ভাতকেইটা দি লওঁ, কাৰণ অফিচ যাবৰ হ'লেই নহয়। মোৰ ৰাতিপুৱাৰ সময়খিনি যে সময়ে নোজোৰেগৈ। ভাত পানী মানে এওঁৰ অফিচৰ কাৰণে বনাওঁ, আকৌ দুপৰীয়াৰ কাৰণে মই আকৌ বেলেগে বহাওঁ ঠাণ্ডা পৰাৰ পৰা, কাৰণ নহ'লে আকৌ মাৰ দিগদাৰী হৈ যায় ঠাণ্ডা ভাতবোৰ খাবলৈ। গতিকে আকৌ দুপৰীয়া আমি বেলেগে বহাই দিওঁ। এয়া এওঁৰ কাৰণে ৰেডি কৰি লৈছোঁ। এওঁক মাছ ভাজিয়ে দিছোঁ আৰু দুপৰীয়াখিনি মই এয়া ভাজি থৈছোঁ। ভাবিছোঁ খোৱাৰ সময়ত আকৌ অকণ ভাজি ল'ম, কাৰণ আকৌ দুপৰীয়া ভাজিবলৈ নহ'লে বহুত সময় লাগি যায়। আৰু ভাবিছোঁ 2টা মাছৰ অকণমান পিটিকা বনাওঁ। আপোনালোকে এনেকৈ খায়নে বাৰু? ভজা মাছ 2টা মানে কাঁইটবিলাক গুচাই লৈছোঁ। তাত আদা দিছোঁ, জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ, নেমু দিছোঁ আৰু অকণমান ধনিয়া, কেঁচা মিঠাতেল, নিমখ। এনেকৈ পিটিকি খাবচোন। কঁঠাল গুটিৰ লগত যে পিটিকিলে আৰু মজা লাগে, কিন্তু মোৰ কঁঠাল গুটি নাই। আলু এটাকে দিছোঁ ইয়াৰ লগত, বহুত ভাল লাগিলে। তাৰপাছত আহক সুদা কেৰাহীটোতে মাটি দালি অলপ ভাজি লওঁ। কি কৰোঁ অকণমান দেখাই দিওঁ বোলো। এনেকৈ চাবচোন, কেতিয়াবা মাটি দালিখিনি বনাই বহুত ভাল লাগে। এয়া দেখিছেনে, ৰঙা পৰালৈকে ভাজিছোঁ শুকান কেৰাহীটোত। তাৰপাছত উঠাই ধুই লৈছোঁ, লৈ পেলাই আকৌ কেৰাহীটোতে বহাই দিছোঁ। অলপ উতলা হাত ইয়াতে মই দি দিছোঁ অলপ যি পাচলি থাকে দিব পাৰে। মোৰ অলপ তিয়ঁহো আছিলে, মই এনেকৈয়ে দি দিছোঁ। আপোনালোকে অমিতা থাকিলে অমিতাও দিব পাৰে। অকণমান খোৱা চৌদা দিছোঁ, মোৰ কলাখাৰ নাই, শেষ হ'ল, আনিব লাগিব। যোৱাই নাই ওলাই, সেইকাৰণে আনিব পৰা নাই। আৰু এয়া তাৰপাছত আকৌ ঢাকোন মাৰি থৈছোঁ। অলপ সিজাত দিছোঁ আদা আৰু নহৰু থেতেলিয়াই, জলকীয়া ফালি দিছোঁ আৰু নিমখ আন্তাজ অনুসৰি দিছোঁ দেই। এয়া চাওকচোন গলি গৈছেগৈ, বহুত টেষ্টি হয়। আৰু এয়া নমাই থৈ দিছোঁ। ইয়াত আৰু একোৱেই নালাগে, কেঁচা মিঠাতেল অকণ দি দিলে। মই যে ভাতকেইটা ইয়াৰেই সানি খালোঁ, বহুত টেষ্টি হয়। আৰু ভজা গোন্ধ এটা যে আহে, মানে কৈছোঁ নহয় বহুত মজা লাগে। এয়া মই কেঁচা মিঠাতেল দি থ'লোঁ।
তাৰপাছত আৰু কি আছে, ব'লক গৰমে গৰমে ভাতকেইটা বাঢ়ি লওঁ। মাকো মাতি আহিছোঁ, বোলো আহক গৰম গৰম ভাতকেইটা খাওঁ। আৰু ৰিকু গা ধুই ওলাইছে, গতিকে আমি তিনিটা, দেওৰটোৱে বোলে গা ধুৱাই নাই, কিন্তু তাৰ ভাত মই বাঢ়িয়ে দিলোঁ বাৰু, পিছত সামৰি সুতৰি থৈ দিম, সি খাবহি। আৰু দেখিছে নহয় ভাতৰ ধোঁৱা ওলায়েই আছে, তাৰ লগত একদম খাৰ ভজা মাছ। আৰু কি লাগিছে, মই চালাড ভাজিৰ লগত আৰু কিবা কিবি কৰি থৈছোঁ। এইফালে মই গৰম গৰম কৰি আকৌ ভাজি আনিছোঁ মাছকেইটা। ভাল লাগে গৰম হৈ থাকিলে ঠাণ্ডা দিনত। আৰু মোৰ খাৰ, ব'লক খাই পেলাই কৈ আহিছোঁ বহুত টেষ্টি হৈছে। আৰু তেন্তে আছিলে